বিটিসি বিজেপিৰ বিকল্প হ'ব নেকি কংগ্ৰেছ দলে বিটিসি নিৰ্বাচনক লৈ সক্ৰিয়ভাৱে কুচকাৱাজ আৰম্ভ কৰিছে। সমান্তৰালভাৱে ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰি ৰাইজৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলাইছে। ফকিৰাগ্ৰাম ব্লক মহিলা কংগ্ৰেছৰ সভা আৰু বুথ সমিতি গঠন কৰা হয়। বিটিসিৰ 7 নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত কংগ্ৰেছ দলৰ ফকিৰাগ্ৰাম ব্লক মহিলা কংগ্ৰেছ সমিতিৰ কৰাইটাৰী, চান্দলাটাৰী আৰু টোপাপাৰাত পৃথকে সভাৰ আয়োজন কৰা হয়। উক্ত সভাত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে পৃথকে 3টা মহিলা কংগ্ৰেছৰ বুথ সমিতি গঠন কৰা হয়। সভাত ৰাজ্যিক মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হুছেইন আৰা বেগম, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, নুৰজামাল শ্বেখ, ফকিৰাগ্ৰাম ব্লকৰ উপসভাপতি আব্দুল আলিমে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি চহৰ আলীৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়, য'ত বিভিন্ন দলৰ পৰা প্ৰায় 51 গৰাকী মহিলাই কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখ্য যে সমাজৰ এগৰাকী প্ৰতিশ্ৰুতিশীল, শিক্ষিতা আৰু উৎসৰ্গিত ৰাজনীতিক ডক্টৰ হুছেইন আৰা বেগমে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা হিচাপে মহিলাৰ অধিকাৰ, শিক্ষা, স্বাৱলম্বিতা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আহিছে। তেওঁৰ নেতৃত্বত মহিলা কংগ্ৰেছ শক্তিশালী ৰূপত গঠিত হৈছে আৰু গ্ৰাম্য অঞ্চলৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়তো মহিলাৰ সচেতনতা আৰু ক্ষমতায়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ডক্টৰ বেগমৰ পৰিশ্ৰম, দূৰদৰ্শিতা আৰু জনগণৰ সৈতে গভীৰ সম্পৰ্কই আজিৰ দিনত তেওঁক জনপ্ৰিয়তা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গঢ়ি তুলিছে। অসম কংগ্ৰেছ পৰিয়ালৰ এক উজ্জ্বল মুখ হিচাপে তেওঁ সদায় সংগঠনক শক্তিশালী কৰি মহিলা আৰু সমাজৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিছে। তেওঁ কয় যে সকলো মহিলাই যদি আগবাঢ়ি আহে তেতিয়াহে সমাজো আগবাঢ়ে। এইবেলি ফকিৰাগ্ৰাম সমষ্টিত ডক্টৰ হুছেইন আৰা বেগমে কংগ্ৰেছ দলৰ প্ৰবল প্ৰাৰ্থিত্ব প্ৰত্যাশী। দলে প্ৰাৰ্থিত্ব আগবঢ়ালে তেওঁ জয় নিশ্চিত বুলি চৰ্চিত হোৱাও পৰিলক্ষিত হৈছে। প্ৰাৰ্থিত্ব হিচাপে মই খুবেই আশাবাদী। মই ব্যক্তিগত মই নিজে আশাবাদীতকৈ মই দলৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি পাইছোঁ সেইটোৰ ওপৰত মই ক'ম। আপোনালোকে জানে যে যোৱা 15টা বছৰ BPF-এ শাসন কৰিলে আৰু যোৱা 5টা বছৰ BJP-য়ে কৰিলে। এতিয়া ৰাইজ অতিষ্ঠ হৈছে আৰু বিশেষকৈ সংখ্যালঘু, যিহেতু ফকিৰাগ্ৰামটো এটা ভোটাৰ সংখ্যালঘু ভোটাৰে ফকিৰাগ্ৰাম অঞ্চলত এটা ইতিবাচক দিশ নিৰ্ণয় কৰিব। গতিকে সংখ্যালঘু ভোটাৰসকলে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে সংখ্যালঘুৰ নিধন যজ্ঞ চলোৱা BJP চৰকাৰক আৰু পুনৰবাৰ BTC তথা ফকিৰাগ্ৰামত আহিবলৈ দিয়া নহ'ব। আৰু ফকিৰাগ্ৰামত এবাৰ কংগ্ৰেছৰেই মই প্ৰাৰ্থিত্বৰ আশাবাদী, যদিও মই আজিৰ দিনত ক'ব নোৱাৰোঁ যে মই টিকেট পাম। দলে যাকে নিৰ্বাচিত কৰে আমাৰ কংগ্ৰেছ দলৰ পৰা তেখেতেই বিপুল ভোটত আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা জয়যুক্ত হ'ব। একদম তদ্ৰুপ আৰু ধুৰু খুবেই বিপুল সঁহাৰি, ভবাতকৈ বেছি সঁহাৰি পাইছোঁ। আচলতে আমি প্ৰথম বনাইছোঁ আমাৰ কৰাইটাৰী মণ্ডলৰ আণ্ডাৰতে আমাৰ কৰাইটাৰী LP স্কুল কমিটি বনাইছোঁ। তাৰপিছত আমি চান্দালটাৰী গাঁৱত গৈছোঁ আৰু শেষৰ পৰ্যায়ত আমি কোদালদোহা গাঁৱত আহি উপস্থিত হৈছোঁ। কোদালদোহা গাঁৱতকৈ আমাৰ বাকী দুখনত বেছি হৈছিলে। এটা আচলতে বহুত দূৰৰ পৰা অপেক্ষা কৰি আছিলে, সেইকাৰণে হয়তো অকণমান হয়। চাওক, আমাক ইতিমধ্যে আমাৰ যাতে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু আমাৰ ইতিমধ্যে কৰ্ণাটকৰ, তেলেংগানাত আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হৈছে আৰু কংগ্ৰেছ দলৰ চৰকাৰ অহাৰ লগে লগে কৰ্ণাটকৰ, তেলেংগানাৰ মহিলাই 500 টকা চিলিণ্ডাৰ পাইছে আৰু গাড়ী ভাড়াটো সম্পূৰ্ণ বিনামূলীয়া হৈছে। সেই তদ্ৰুপক্ৰমে আমাৰ অসমতো আমাৰ কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আৰু BTC কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আমাৰ গাঁৱৰ প্ৰতিজনী মহিলাই 500 টকা চিলিণ্ডাৰ পাবলৈ সক্ষম হ'ব। এইটো অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰতিশ্ৰুতি। আৰু তদ্ৰুপে আমাৰ যিসকল গাড়ী ভাড়া আছে মহিলাসকলে গাড়ী ভাড়াটো সম্পূৰ্ণ বিনামূলীয়া কৰিবলৈ আমাৰ দলে নিশ্চয় প্ৰচেষ্টা লয়। মাইনৰিটি এৰিয়াতটো হোৱাই নাই, ৰাজবংশী এৰিয়াত গ'লেও আপুনি একে পাব। সকলো জাতি জনগোষ্ঠীৰ একলগ হৈছে আৰু আমাৰ কংগ্ৰেছ দল অহাৰ লগে লগে দুটা ইছ্যু লৈ পেলাই আমাৰ কংগ্ৰেছ দল ৰাইজৰ মাজত যাব। প্ৰথম হৈছে ভূমিৰ সমস্যা আৰু দ্বিতীয় হৈছে নাগৰিকত্বৰ সমস্যা।